সমগ্ৰ অসমৰ যিখিনি আমাৰ সনাতন সমাজ আছে এই সনাতন সমাজখন আজি শংকিত। আপাতৰ দৃষ্টিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে যদিও হিন্দুত্ববাদী চৰকাৰ বুলি দাবী কৰা হয়, তৎসত্ত্বেও কিন্তু আজি হিন্দু সুৰক্ষিত নহয়, হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষিত নহয়, সংস্কৃতি সুৰক্ষিত নহয়, হিন্দু লোকৰ জীৱন সম্পত্তি আজি একো সুৰক্ষিত নহয়। গতিকে সেইকাৰণেই কোনোবা এখন চৰকাৰ, কোনোবা এজন ব্যক্তিক আমি ঠিকা দি থোৱাতকৈ আমাৰ সুৰক্ষা আমি নিজে সুনিশ্চিত কৰিব লাগিব। আৰু সেই সুনিশ্চিত কৰাৰ স্বাৰ্থতে আমি আজি বিভিন্ন অসমৰ জিলা, গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ আমি সজাগ সচেতনতা আৰু সক্ৰিয় কৰাৰ কাৰণে হিন্দুসকলক, সনাতনী লোকসকলক আমি কাম কৰি আছোঁ। আৰু আজি বাস্কা অধিৱেশনত আমি এই ধৰণেই আমাৰ যি প্ৰতিনিধি সভা আছে, নতুন কমিটি গঠন হৈছে, এনেকুৱা ধৰণে কাম কৰিছোঁ। আজি জনজাতি সমস্যা আছে, নোহোৱা বুলি কোৱা নাই, কিন্তু সমান্তৰালভাৱে জনজাতি সমস্যাৰ লগতে জনজাতিৰ লোকসকলক কিন্তু সনাতন ধৰ্মৰ পৰা আঁতৰাই নিছে খ্ৰীষ্টিয়ান মিছনাৰীয়ে। ইছলামে প্ৰতিদিনেই লাভ জেহাৰৰ স্বীকাৰ কৰি আছে হিন্দু জীয়ৰী বোৱাৰীক, আৰু তেওঁলোকক ধৰ্মান্তৰিত কৰি থকা হৈছে। গতিকে সেইকাৰণেই সনাতন সমাজখনৰ তিনিটা শত্ৰু, খ্ৰীষ্টিয়ান, মুছলমান আৰু কমিউনিষ্ট, এই তিনিটাৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদে এই প্ৰত্যাহ্বান যি আছে, এই প্ৰত্যাহ্বান প্ৰতিৰোধৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি যাব, আৰু এই প্ৰত্যাহ্বান আমি প্ৰতিৰোধ কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। বাক্সা অধিৱেশনখন আমাৰ পতাৰ উদ্দেশ্যটো হ'ল যে বাক্সাত এতিয়া খ্ৰীষ্টিয়ান মিছনাৰী ধৰ্মান্তৰখন ব্যাপকভাৱে চলি আছে। নামনি অসমৰ গোটেই জিলা আজি মুছলমান জনসংখ্যা বিস্ফোৰণ আপোনালোকে গম পায় যে ইয়াতে কোনো এখন জিলা হিন্দু প্ৰধান নহয়। এতিয়া বাক্সা এখন জিলা বিটিআৰ হিচাপে, গোটেই বিটিআৰটো কিন্তু খ্ৰীষ্টান মিছনাৰীয়ে কিন্তু এৰা নাই। ইয়াতে খ্ৰীষ্টান মিছনাৰীয়ে বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰণ কৰিছে, ভয়াৱহকৈ ধৰ্মান্তৰণ কৰিছে, সহজ সৰল লোকক তেওঁলোকৰ আহিলা হিচাপে তেওঁলোকে লৈছে, তেওঁলোকে ধৰ্মান্তৰণ কৰিছে। এই বিষয়ে আমাক বহু ক'ব লগা আছে। আমি হিন্দু যুৱ ছাত্ৰ হিচাপে আমি কোনো ধৰ্মীয় অনুভূতি আঘাত কৰা নাই, কিন্তু কোনোবাই যদি আমাৰ ধৰ্মক প্ৰৰোচনাই যে প্ৰলোভনাই ভয়াৱহকৈ যদি ধৰ্মান্তৰণ কৰে, তাত আমাৰ বহু ক'ব লগা আছে। গতিকে খ্ৰীষ্টিয়ান মিছনে যি ইয়াৰ ধৰ্মান্তৰণ গোটেই এই বিৰুদ্ধে আমি আজি থিয় দিছোঁ, আৰু বাক্সাত আমি এই বিৰুদ্ধে যুঁজি যাম বুলি আমি আজি সভাত মন্তব্য কৰিছোঁ। খ্ৰীষ্টান মিছনে ঘৰতে দেখা পাইছোঁ, আজি মই বাক্সা অঞ্চলত বিভিন্ন ঘৰত দেখিছোঁ যে ঘৰতে হিন্দু আৰ্হিত মন্দিৰ, হিন্দুৰ আৰ্হিত কিন্তু ইয়াতে খ্ৰীষ্টিয়ানৰ তেওঁলোকৰ মঠ মন্দিৰ দেখা পাইছোঁ, হিন্দু আৰ্হিত। আৰু আমি এই কথাষাৰ স্পষ্ট আজি কৈ দিছোঁ, আমি ইয়াৰ পূৰ্বেও কৈছোঁ যে যিবিলাকে প্ৰলোভনে ধৰ্মান্তৰণ হৈছে বা যিবিলাক লোভী হিন্দুৱে ধৰ্ম সলাইছে, তেওঁলোকৰ জনজাতিৰ যি মৰ্যাদা, সেই জনজাতিৰ মৰ্যাদা কৰ্তন কৰিব লাগে। তেওঁলোকৰ জনজাতিৰ মৰ্যাদা কৰ্তন কৰিব লাগে। যদি জনজাতিৰ মৰ্যাদাই ল'ব লগা আছে, তেতিয়াহ'লে খ্ৰীষ্টান কিয় হ'ব লাগে? এই কথাটো আমি কৈছোঁ যে হিন্দু যুৱ ছাত্ৰসকলক কৈছোঁ যে যিবিলাক লোকে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, প্ৰলোভনতে হওক বা ভয়াৱহকৈ হওক, তেওঁলোকে লোভীয়া হিন্দু বুলি আমি অভিহিত কৰিছোঁ। লগতে তেওঁলোকৰ যি জনজাতি মৰ্যাদা, এই জনজাতি মৰ্যাদা কৰ্তন কৰিব লাগে। মুকলিভাৱে ভাষণত মুকলিকে কৈছোঁ যে যিখন চৰকাৰক আজি হিন্দুত্ববাদী চৰকাৰ হিচাপে কৈছে, যে দিল্লীতো চৰকাৰ, গুৱাহাটীতো চৰকাৰ, গতিকে এই হিন্দুত্ববাদী চৰকাৰ থকাৰ পিছত আমি শংকিত কিয় হৈছোঁ? আমি কিয় শংকিত হৈছোঁ যে আজিলৈকে অসমীয়া সংজ্ঞা নিৰূপণ নহ'ল? ৰাইজে বিচাৰ বিবেচনাৰ চৰকাৰ আনিলে, কিন্তু আজিলৈকে অসমীয়া সংখ্যা নিৰূপণ নহ'ল। আজি হিন্দু সুৰক্ষিত নহ'ল। শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ পৰা আৰম্ভ কৰি, সনাতন ডেকাৰ পৰা আৰম্ভ কৰি ধৰ্ষিত হ'ল, মাৰা গ'ল, হত্যা কৰা হ'ল, কিন্তু ন্যায় নাপালে। সাংবাদিক পোৱাতে আজিলৈকে ন্যায় নাপালে। গতিকে এইবিলাক বহু কথা আছে। অসমৰ বাস্তৱ যি ছবিখন আমি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ যে অসমখন হয়তো ইছলামিস্তান হ'ব, নতুবা খ্ৰীষ্টানৰ দখলত যাব। এইখিনি সত্য কথা, আপোনালোকে চাওক। আজি চেঞ্চাছে এই কথা কয় 40% এতিয়া মানুহ দেখি মুছলমান অসমত। আপোনালোকক কৈছোঁ যে অসমৰ 40টা বছৰ অতিক্ৰম কৰিলে অসম আন্দোলনে একো নাপালে, অসম আন্দোলনে অতিৰিক্ত 20 বছৰ বিদেশী বুজা পালে। আৰু আজি দলসংগঠন যিবিলাকে অসমৰ অভিভাৱক হিচাপে গণ্য কৰে, সেই অভিভাৱকবিলাকে তেওঁলোকে এই দলসংগঠনবিলাকে যিবিলাক সমস্যা আপোনাৰ সন্মুখত, অসমৰ ৰাইজৰ সন্মুখত দাঙি ধৰে, এইবিলাক সমস্যা সমাধানৰ ৰাস্তা আছে। কিন্তু হিন্দু যুৱ ছাত্ৰ পৰিষদে কৈছে যে অসমখন ইছলামিস্তান হ'ব নেকি, অসমখন খ্ৰীষ্টানৰ দখলত যাব নেকি? এই বিষয়লৈ আমি শংকিত, কাৰণ আজি চেঞ্চাছে সেই কথা কয়। আজি অসমৰ 35খন জিলাৰ ভিতৰত প্ৰায় 11খন ডিষ্ট্ৰিক্ট আজি মুছলমান অধ্যুষিত অঞ্চল হ'ল। নামনি অসম নাই, মধ্য অসম আজি নাই, দৰং আজি, মৰিগাঁও, নগাঁও আমাৰ হাতত নাই, হোজাই আমাৰ হাতত নাই। বাকী যিসকল আজি উজনি অসমৰ জিলা, তাতো খ্ৰীষ্টান মিছনী, আজি মাজুলী খ্ৰীষ্টান মিছনী হ'ল। 35খন সত্ৰ বিপৰীতে আজি 65টা গীৰ্জাঘৰ স্থাপন হৈছে। গতিকে এই অসমৰ বাস্তৱ পৰিস্থিতি, এই কথা কিন্তু কোনো জাতীয় সংগঠনে নকয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।